ধুমুহাই কি জানে পাৰৰ ঠিকনা সুনামিয়ে কি জানে বুকুৰ বেদনা ধুমুহা আৰু সুনামি জাকৰ নামেই হৈছে টিম ইণ্ডিয়া হয় আপোনালোকে ঠিকই শুনি আছে আৰু সকলোৱে হয়তো গম পাইছে যে আমাৰ ভাৰতীয় ক্ৰিকেট দলে ইতিহাস দেখিবলৈ সক্ষম হৈছে আৰু সুদীৰ্ঘ 17টা বছৰৰ পাছত টি20 বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছে তাৰ লগে লগে আমাৰ সমগ্ৰ ভাৰততেই বিজয়ৰ উৎসাহ বিজয়ৰ উল্লাস দেখিবলৈ পোৱা গৈছে আৰু যেতিয়া আমাৰ ভাৰতীয় টিমটো চেম্পিয়ন হৈ গ'ল তাৰ পাছতে টকাৰ বৰষুণ পৰিছে তাৰ পাছতে নিমিখতেই মাল হৈ গৈছে বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দলটি আৰু এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ আহিছো আমাৰ ভাৰতীয় ক্ৰিকেট দলে কিমান টকা বৰ্তমান সময়লৈকে লাভ কৰিছে কৰ পৰা তেওঁলোকে টকা পাইছে সেই বিষয়ে আপোনালোকক জনাই যাম কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক কৰিব ইণ্ডিয়া টিমৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ বাবে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে তিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আমাৰ ভাৰতীয় ক্ৰিকেট দলটিক আইচিচিৰ ফালৰ পৰা প্ৰায় 20 কোটি 42 লাখ টকা প্ৰদান কৰা হৈছে বা এটা সামান্য পুৰস্কাৰ দিয়া হৈছে বুলি ক'ব লাগিব যদিও 20 কোটি টকাটো ইমান বেছি নহয় ইণ্ডিয়াৰ খেলুৱৈসকলৰ কাৰণে বা বিচিচিআইৰ কাৰণে কিন্তু তথাপিও এটা ধন ৰাখি আইচিচিৰ ফালৰ পৰা আগবঢ়াইছে চেম্পিয়ন দল হিচাপে তেওঁলোকক 20 কোটি 42 লাখ টকা দিছে তাৰ লগতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে প্ৰত্যেকখন খেলৰ বিনিময়ত বা প্ৰত্যেকখন টি20 বিশ্বকাপ খেলাৰ বিনিময়ত যেহেতু এতিয়া ইণ্ডিয়া চেম্পিয়ন হৈ গ'ল সেইবাবে বোনাছ হিচাপে আইচিচিৰ ফালৰ পৰা প্ৰায় 26 লাখ টকা প্ৰত্যেকখন মেচতে দিয়া হৈছে মানে আমাৰ ভাৰতীয় টিমে 8খনকৈ এবাৰ টি20 মেচ খেলিলে বা জিকিলে বুলি ক'ব লাগিব এই জিকা 8খন মেচৰ বিনিময়ত আপোনালোকে হিচাপ কৰি ল'ব কিমান টকা আমাৰ ভাৰতীয় দলে পাইছে বেলেগকৈ আৰু মোৰ যদি ভুল হোৱা নাই তেনেহলে প্ৰায় 22 কোটি 48 লাখ টকা ক্ষমা কৰিব 22 কোটি 50 লাখ টকা কেৱল আইচিচিৰ ফালৰ পৰাই আমাৰ ভাৰতীয় ক্ৰিকেট দলে লাভ কৰিবলৈ সক্ষম হৈছে তাৰ লগতে আপোনালোকক মই জনাই দিব বিচাৰিছো যে যেতিয়া আমাৰ ইণ্ডিয়া টিমটো ভাৰতলৈ আহিব বা নিজ দেশত আহি উপস্থিত হ'বহি তাৰ পাছতেই এখন মিটিং পাতি বা এটামান সপ্তাহৰ ভিতৰতে বিচিচিআইৰ ফালৰ পৰাও এটা ধনৰাশি ঘোষণা কৰা হ'ব আৰু যেতিয়া এটা টিম চেম্পিয়ন হয় সেই টিমটোক সন্মান জনাবলৈ বা যিসকল খেলুৱৈ থাকে সেই খেলুৱৈসকলক উৎসাহিত কৰিবলৈ যিখন ক্ৰিকেট বোৰ্ড থাকে বিচিচিআই হওক বা বেলেগ অন্য দেশৰে ক্ৰিকেট বোৰ্ড নহওক কিয় তেওঁলোকক উৎসাহিত কৰিবলৈ মানে খেলুৱৈসকলক উৎসাহ দিবলৈ এটা প্ৰাইজ তেওঁলোকে ৰাখি থয় এটা ধনৰাশি ৰাখি থয় আৰু হেতু কিমান হ'ব এতিয়ালৈকে কিন্তু মই গম পোৱা নাই কিন্তু কমেও মোৰ যদি ভুল হোৱা নাই 15 পৰা কিন্তু 20 কোটি টকা হ'ব পাৰে মানে প্ৰত্যেক গৰাকী খেলুৱৈকে 1 কোটি মান টকা দিব বিচিচিআই কাৰণ তেওঁলোকৰ ওচৰত বহুত বেছি টকা আছে তাৰ লগতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আমাৰ ভাৰতীয় টিমৰ যিসমূহ স্পন্সৰ আছে সেই স্পন্সৰ ব্ৰেণ্ড বিলাকো কিন্তু ভাৰতীয় খেলুৱৈসকলক চেম্পিয়ন হোৱাৰ বাবদ টকা আগবঢ়াব পাৰে বুলি খবৰ ওলাই আহিছে আৰু যেতিয়া এটা ব্ৰেণ্ডে টকা আগবঢ়াব যেতিয়া অকমান ধন ৰাখি তেওঁলোকে আগবঢ়াব কমেও কিন্তু 5 পৰা 10 কোটি টকা মানে আগবঢ়াব মুঠতে ভাৰতীয় টিমৰ খেলুৱৈসকলেও কিন্তু পাবলৈ গৈ আছে টকা আৰু যেহেতু আমাৰ ভাৰতীয় টিমে আইচিচিৰ ফালৰ পৰা 22 কোটি 50 লাখ টকা পাব সেই 22 কোটি 50 লাখৰ ভিতৰত আধা পইচা বিচিচিআই ল'ব আৰু আধা পইচা ভাৰতীয় টিমৰ খেলুৱৈসকলক প্ৰদান কৰি দিয়া হ'ব বা তেওঁলোকৰ মাজতে ভগাই দিয়া হ'ব যিসকল খেলুৱৈ টি20 বিশ্বকাপ খেলিছিল বা যিসকল খেলুৱৈ টপ 15ত আছিল সেইসকল খেলুৱৈক এই পইচাটো ভগাই দিয়া হ'ব যেটো আইচিচিৰ ফালৰ পৰা 22.50 লাখ টকা দিলে বিচিচিআই আধা ল'ব তাৰ 50% খেলুৱৈসকলক দি দিব গতিকে বহুত টকা এতিয়া ভাৰতীয় টিমৰ খেলুৱৈসকলে পাই যাব মাল হৈ যাব বুলি ক'ব লাগিব তেওঁলোক আৰু ভাল লাগিছে যে ইমান বছৰৰ পাছত আমাৰ ভাৰতীয় টিমে চেম্পিয়ন হৈছে টি20 বিশ্বকাপ জিকিছে আৰু ৰোহিত শৰ্মা বিৰাট কোহলি অৱসৰ ইতিমধ্যে ঘোষণা কৰিছে টি20 ফৰ্মেটৰ পৰা গতিকে সেই দুগৰাকী খেলুৱৈৰ বাবে বেয়া লাগিছে একেবাৰে অন্তিমখন মেচ জিকাই মেলি এনেকৈ এটা টি20 বিশ্বকাপ জিকাই হঠাৎ হাঁহি তেওঁলোকে অৱসৰ ঘোষণা কৰি দিছে গতিকে বেয়া লাগিছে বাৰু থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও